everyone, welcome to Abhit Shiksha. মই প্ৰিয়াক্ষী আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমাৰ ইনইকুৱেলিটিজ ছিৰিজৰ পাৰ্ট 2 লৈ আমি ডিছকাছ কৰিম, যেটো মেইনলি বহুত ইম্পৰ্টেণ্ট হয়। বিকজ আজি আমি ইনইকুৱেলিটিজৰ আইডাৰ অৰ কেছ ৰিলেটেড কুৱেশ্যনছ কেনে আমি ডিল কৰোঁ, কি কনচেপ্ট আছে তাৰ বিহাইণ্ড, আমি এইখিনি আজি এই ক্লাছত লাৰ্ণ কৰিম। মই ফাৰ্ষ্ট পাৰ্টটো অলৰেডি পঢ়ালোঁ। যোনে আজি ফাৰ্ষ্ট চাই আছে, প্লিজ ফাৰ্ষ্ট পাৰ্টটো স্কিপ কৰি পাৰ্টটো নাচাব, ফাৰ্ষ্ট পাৰ্ট 1টো চাব, দেন পাৰ্ট 2টো আজি চাব। তেতিয়া আপুনি লিংক কৰিব পাৰিব কি মই আজি বুজালোঁ। আজি মেইনলি ইনইকুৱেলিটিজৰ আমি আইডাৰ অৰ কেছটো কৰিম। আমি অলৰেডি আইডাৰ অৰ কেছ ৰিলেটেড কিন্তু আমি আমাৰ চিলগিজমছৰ ছিৰিজতো পঢ়িছিলোঁ। ইভেন ইনইকুৱেলিটিজৰ কেইটামান এনেকুৱা কুৱেশ্যনছ থাকে য'ত আমাৰ আইডাৰ অৰ চিটুৱেশ্যন আহে। তেতিয়া আমি কেনেকৈ কুৱেশ্যনখিনি আইডেণ্টিফাই কৰিম যে এই কুৱেশ্যনটো আমাৰ আইডাৰৰ কেছ হ'ব, কেনেকৈ তেনেকুৱা কুৱেশ্যন ছল্ভ কৰিম, এভৰিথিং আমি আজি এই ক্লাছৰ মাধ্যমতে শিকিম। কিছুমান বেছিক বস্তু আছে, কুৱেশ্যনৰ লগে লগে মই এইখিনি বুজাই থাকিম আৰু আপোনালোকে ৰিলেট কৰি থাকিব পাৰিব। তাৰপিছত যিমানে প্ৰেক্টিচ কৰিব আপুনি ইজিলি উইদাউট ইভেন পিকিং দ্য পেন আপুনি কৰিব পাৰিব। লেট আছ ষ্টাৰ্ট। বেষ্ট এপ্ৰ'চ লৈ আজি মই কনচেপ্ট 1 আৰু কনচেপ্ট 2 তেনেকৈ মই ডিভাইড কৰিছোঁ, বিকজ দুটা কেছ হ'ব। এতিয়া আইডাৰ অৰ কেছ আমি ইনইকুৱেলিটিজৰ লগত ডিল কৰোঁ। মই ফাৰ্ষ্ট ক্লাছত অ'পেন ক্ল'জ গেট এইখিনি পঢ়ালোঁ। এতিয়া আৰু গ্ৰেটাৰ দেন ইকুৱেল টু থাকিলে গোটেই জাৰ্ণিটোত মোৰ এই চিম্বলটো পাব লাগিব, তেতিয়া আমাৰ কনক্লুশ্যনটো কাৰেক্ট হয়। গ্ৰেটাৰ দেন চিম্বল অকল থাকিলে তেতিয়া আমাৰ ইভেন থ্ৰু আউট দ্য জাৰ্ণি মাজত এটলিষ্ট এটা গ্ৰেটাৰ দেন চিম্বল থাকিব, তেতিয়াই আমি ক'ব পাৰোঁ কনক্লুশ্যনটো কাৰেক্ট। এইখিনি আমি মেইনলি আমাৰ পাৰ্ট 1ত শিকিছিলোঁ। এতিয়া যেতিয়া আমি পাৰ্ট 2ত আইডাৰ অৰ কেছ ৰিলেটেড ডিল কৰিম, তাৰ দুটা কেছ হয়। কনচেপ্ট 1 আৰু কনচেপ্ট 2 মই দুটাই ডিফাৰেণ্ট কৰি মই আজি এই ক্লাছত আনিছোঁ। কেনেকৈ আইডেণ্টিফাই কৰিম, কি কি বস্তু আছে এই চেপ্টাৰৰ ভিতৰত আমি এইটো আজি ডিল কৰিম। ষ্টেপছ টু ফ'ল' ফৰ আইডাৰ অৰ কেছ বহুত ইম্পৰ্টেণ্ট। কি ষ্টেপছ আমাৰ ইয়াতে ফ'ল' কৰিব লাগিব দেট আমি আইডেণ্টিফাই কৰোঁ এইটো এটা আইডাৰৰ কেছ হয়, কেনেকৈ ছল্ভ কৰিম আৰু আমি বহুত সহজে আমি ছল্ভ কৰিব পাৰিম এইখিনি। এলিমেণ্ট শুড বি ছেম ইন দ্য কনক্লুশ্যন। আমাৰ কিন্তু চিলগিজমছতো এনেকুৱা আছিল, আমাৰ এলিমেণ্টবোৰ ছেম থাকিব দিছিল। তেতিয়াই তিনিটা ষ্টেপ আমি ফ'ল' কৰিছিলোঁ। এই তিনিটা ষ্টেপ যদি ফুলফিল হয়, তেতিয়া আমি ক'ব পাৰিলোঁ হয় যে হয় এইটো এটা আইডাৰ অৰ কেছ হয়। ছেম তেনেকুৱা যেতিয়া আমি ইনইকুৱেলিটিজৰ ষ্টেটমেণ্টছ কৰিম, তাৰে আমি কনক্লুশ্যন কেইটামান পাম। এই কনক্লুশ্যনত য'ত আমাৰ এলিমেণ্টছবোৰ ছেম থাকিব লাগিব। যদি এলিমেণ্টছবোৰ ছেম থাকে, তেতিয়া আমি এটা আন্দাজা লগাব পাৰোঁ যে হয় এইটো এটা আইডাৰৰ কেছ হ'ব পাৰে। বাট হয় এই তিনিটা আমাৰ ফাৰ্ষ্ট কণ্ডিশ্যনবোৰ ফুলফিল কৰিব লাগিব, তেতিয়া আমি ক'ব পাৰিম এইটো এটা আইডাৰৰ কেছ হয়। এলিমেণ্ট শুড বি ছেম। ছেকেণ্ড কি হ'ব, কম্বাইন দ্য কনক্লুশ্যন। এতিয়া কনক্লুশ্যনত আমি মেইনলি ইনইকুৱেলিটিজত কি ডিল কৰোঁ, চিম্বলছেদি ডিল কৰোঁ। কি চিম্বলছ আছিল, গ্ৰেটাৰ দেন আছিল, লেছ দেন আছিল, ইকুৱেল টু আছিল, এণ্ড গ্ৰেটাৰ দেন ইকুৱেল টু আছিল, লেছ দেন ইকুৱেল টু আছিল। এই 5টা চিম্বলছেদি আমি গোটেই ইনইকুৱেলিটিজ কৰি আছিলোঁ। যেতিয়া আমি কনক্লুশ্যনত কেইটামান আমি চিম্বল চাম, এই চিম্বলছ কেইটাক আমি কি কৰিম, কম্বাইন কৰিব চেষ্টা কৰিম। এতিয়া খুব দিব পাৰে কেনেকৈ কম্বাইন কৰোঁ মেম। ছাপ'জ এনেকুৱা কিবা এটা আছে, এ গ্ৰেটাৰ দেন বি দিয়া আছে আৰু ইয়াতে দিয়া আছে এ ইকুৱেল টু বি দিয়া আছে। তাতে মোৰ এলিমেণ্ট দুটা কিন্তু ছেম। যদি এতিয়া দুটা বেলেগ বেলেগ কনক্লুশ্যন হ'ল হয়, ইয়াতে মোৰ দুটা এলিমেণ্ট ছেম, মোৰ ফাৰ্ষ্ট মতে কাৰেক্ট হ'ল হয়। ফাৰ্ষ্ট ষ্টেপ মতে, ছেকেণ্ড ষ্টেপ মতে মই কি কৈছোঁ, কম্বাইন দ্য কনক্লুশ্যন। কেনেকৈ কম্বাইন কৰে, কনক্লুশ্যনখিনি আমি কেনেকৈ কম্বাইন কৰোঁ। ইয়াতে এ আৰু বি এলিমেণ্ট যেতিয়া দুটাই ছেম হয়, মই এবাৰ লিখিলেই হ'ল। কি হ'ল, এইটো গ্ৰেটাৰ দেন দিয়া আছে, গ্ৰেটাৰ দেন দিলোঁ, আৰু ইকুৱেল টু দিয়া আছিল, ইয়াতে ইকুৱেল টু বহাই দিলোঁ। এইটো যে মই এটা ৰিলেশ্যন ওলালোঁ, এইটো কম্বাইন দ্য কনক্লুশ্যন বুলি কয়। ডেট মিনছ মই কি কৰিলোঁ, চাইন কেইটাকে কম্বাইন কৰি এটা এই দুটা কনক্লুশ্যনক মই এটা ফাইনেল কনক্লুশ্যন বনালোঁ। অ'কে, এইটো হৈ গ'ল আমাৰ ছেকেণ্ড ষ্টেপ। যদি ছেকেণ্ড ষ্টেপৰ আমি যেতিয়া আইডাৰ অৰ কৰিম, ফাৰ্ষ্ট যেতিয়া আইডেণ্টিফাই কৰি ল'ম যে হয় কনক্লুশ্যনত আমাৰ এলিমেণ্টছবোৰ ছেম হয়, নেক্সট আমি কি কৰিম, আমি কম্বাইন কৰিম এলিমেণ্টছবোৰ। আৰু এটা কথা, এইটো মই কনচেপ্ট 1ৰ ওপৰত যেতিয়া বুজাই আছোঁ, কনচেপ্ট 1ৰ কি হ'ব, বা এইটো মোৰ মেথড 1, কেছ 1 বুলি ক'ব পাৰে। কেছ 1ত মেইনলি আমাৰ কি হ'ব, যেতিয়া আমাৰ কনক্লুশ্যন, মন কৰিব বহুত ইম্পৰ্টেণ্ট কথা কৈ আছোঁ, যেতিয়া আমাৰ কনক্লুশ্যনত অকল গ্ৰেটাৰ দেন, লেছ দেন অৰ ইকুৱেল টু থাকিব, তেতিয়াই আমি কি কৰিম, তেতিয়া আমি কম্বাইন কৰিব পাৰিম। এনেকুৱা যদি কিবা এটা চিম্বল দিয়া আছে, আমি এনেকুৱা চিম্বলক কম্বাইন কৰিব নোৱাৰি। মেইনলি
এই কেছত আমি মেইনলি কাৰ লগত ডিল কৰিম এই তিনিটা চিম্বলছক আমি মেইনলি ডিল কৰিম এইটো এই তিনিটা চিম্বলছলি ডিল কৰিম এইটো আমাৰ এই ফাৰ্ষ্ট কনচেপ্ট ওৱানৰ এপ্ৰ'চ হ'ব চ' কি হ'ব যেতিয়া আমি চাম আমাৰ কনক্লুশ্যনত কি আছে আমাৰ এলিমেণ্টছবোৰ ছেইম আছে আৰু এলিমেণ্টছবোৰ ছেইম হোৱাৰ পিছত কি হৈ আছে আমাৰ চিম্বলছবোৰ গ্ৰেটাৰ দেন লেছ দেন আৰু ইকুৱেল টু অকল এইকেইটা আছে এনেকুৱা পেয়াৰ থাকিব লাগিব এইটো আৰু এইটো থাকিলে হ'ব এইটো আৰু এইটো থাকিলে হ'ব তেতিয়াই আমি কি কৰিব পাৰিম তেতিয়াই আমি কম্বাইন কৰিব পাৰোঁ আদাৰৱাইজ যদি আমি গ্ৰেটাৰ দেন ইকুৱেল টু অৰ লেছ দেন ইকুৱেল টু চাইন পাই আছোঁ এইটোৰ কনচেপ্ট বেলেগ হয় এইটোৰ এপ্ৰ'চ বেলেগ এইটো আমি কেছ টু আজি ষ্টাডি কৰিম কেছ টু চিটুৱেশ্যনত ষ্টাডি কৰিম চ' এইটো হৈ গ'ল তেতিয়া ছেকেণ্ডটো বুজিলোঁ চেক দ্য কম্বাইন কনক্লুশ্যন তাৰপিছত আমাক চেক কৰিব লাগিব যে আমি কম্বাইন কৰাৰ পিছত যি কনক্লুশ্যনটো পালোঁ যেনেকৈ মই এই দুটা কনক্লুশ্যন মোৰ ছাপ'জ আছিলে এ গ্ৰেটাৰ দেন বি আৰু এ ইকুৱেল টু বি মই কম্বাইন কৰিলোঁ কম্বাইন কৰি মই কি পালোঁ এ গ্ৰেটাৰ দেন ইকুৱেল টু বি এই কম্বাইন কৰাৰ পিছত মই চেক কৰিম মোৰ যিটো ষ্টেটমেণ্টত থাকিব ষ্টেটমেণ্টত যদি মই এ গ্ৰেটাৰ দেন ইকুৱেল টু বি ট্ৰু হৈ আছে তেতিয়া মই সহজে আইদাৰ ওৱান অৰ টু ইজ কাৰেক্ট এই অপশ্যনটো টিক কৰি মই আগবাঢ়ি যাব পাৰিম চ' আমাৰ এইটো কনচেপ্ট ওৱান বা কেছ ওৱানৰ কি হয় মেইন বস্তু কি হয় আমি এই তিনিটা বস্তু চেক কৰিম যদি ফুলফিল হৈ আছে তেতিয়াই ক'ব পাৰিম যে আমাৰ এই গিভেন ইনইকুৱালিটিটোৰ কেছটো কি আছিলে আইদাৰ অৰ কেছ আছিলে চ' এটা কুৱেশ্যন কৰোঁ তেতিয়াই আই গেছ ভালকৈ আইডিয়াটো পাব ফাৰ্ষ্ট ষ্টেটমেণ্ট দিয়া আছে এইখিনি আমাৰ একো কৰিব নালাগে আমাৰ চিলগিজিমছ মেইনলি চেষ্টাৰ পৰা ভেন ডায়েগ্ৰাম বনাইছিলোঁ ইয়াতে একো কৰিব নালাগে কি কৰিম ফাৰ্ষ্ট আইডাৰৰ কেছটো চেক কৰিবৰ কাৰণে আমি কি কৰিম ফাৰ্ষ্ট আমি চাম মোৰ কনক্লুশ্যনত দিয়া যিটো এলিমেণ্টছ আছে এলিমেণ্টছখিনি কি ছেম হয়নে নাই হয় ইয়াতে মোৰ এন আছে ইয়াতে এছ আছে ইয়াতেও এন আছে ইয়াতে এছ আছে এলিমেণ্টছ মোৰ ফাৰ্ষ্ট ষ্টেপ মতে কি হৈ গ'ল কাৰেক্ট হৈ গ'ল মিলিছে আৰু নেক্সট মই কি চেক কৰিম মই চেক কৰিম এইটো পেয়াৰ আছে নেকি গ্ৰেটাৰ দেন ইকুৱেল টু থাকিব লাগিব আৰু লেছ দেন ইকুৱেল টু থাকিব লাগিব অ'কে ইয়াতে মোৰ ইকুৱেল টু আছে আৰু ইয়াতে মোৰ কি আছে লেছ দেন আছে এইটো যদি তেনেকুৱা হৈছে মই নেক্সট ষ্টেপটো কি কৰিম মোৰ ছেকেণ্ড ষ্টেপ আছিল টু কম্বাইন দ্য চিম্বলছ কি কৰিম মই চিম্বলছখিনি কম্বাইন কৰিম কেনেকৈ কম্বাইন কৰিম যেতিয়া মোৰ এলিমেণ্ট ছেইম আছে দুটা কনক্লুশ্যনতে মোৰ এলিমেণ্টছ এন আৰু এছ আছে তো মই এনেকৈ লিখিম আৰু এই দুটা চিম্বলছকে মই কি কৰিম মই কম্বাইন কৰিলে অফক'ৰ্ছ এইটো গ্ৰেটাৰ দেন হয় এনেকৈ গ্ৰেটাৰ দেন দিম আৰু ইকুৱেল টু চাইনটো তেনেকৈ দি দিম চ' এইটো মোৰ কম্বাইন কৰাৰ পিছত এই দুটা কনক্লুশ্যনৰ পিছত মই এই এটা কনক্লুশ্যন পাৰোঁ এতিয়া মোৰ থাৰ্ড ষ্টেপটো কি আছে মোৰ থাৰ্ড ষ্টেপটো আছে যে এইটো যে মই কম্বাইন কৰা এটা কনক্লুশ্যন ওলালোঁ এই কম্বাইন কৰা কনক্লুশ্যনটো মই চেক কৰিম ক'ত চেক কৰিব লাগিব এই ষ্টেটমেণ্টত চেক কৰিব লাগিব যদি ষ্টেটমেণ্টত মই চাই আছোঁ মই কম্বাইন কৰা কনক্লুশ্যনটো কাৰেক্ট আছে ট্ৰু আছে তেতিয়াহে মোৰ আইডাৰ অৰ কেছ কাৰেক্ট হ'ব তেতিয়াই মোৰ আইডাৰ অৰ কেছটো কাৰেক্ট হ'ব চ' এইটো চেক কৰিম আৰু এটা বস্তু যেতিয়া মই পাৰ্ট ওৱান পঢ়াই আছিলোঁ ইনইকুৱেলিটিজৰ মই মেইনলি এই জাষ্ট এটা ছিংগল ষ্টেটমেণ্ট দিছিলোঁ এটাই ছিংগল ষ্টেটমেণ্টত আমি এলিমেণ্টছখিনি ডিল কৰি আছিলোঁ এনেকুৱা এক্সামত অকল খালি ছিংগল ষ্টেটমেণ্ট নাপাব এনেকুৱা দুটা তিনিটা চাৰিটা ষ্টেটমেণ্টো পাব কি কৰি থাকিব লাগিব এলিমেণ্টছখিনি লিংক কৰি থাকিব লাগিব যেতিয়া মই এতিয়া কুৱেশ্যনটো যেতিয়া কৰাম আপোনালোকে নিশ্চয় বুজি পাব মই কি ক'ব বিচাৰিছোঁ ইয়াতে মোক ক'ত যাব দিছে অফক'ৰ্ছ ক্ল'জ গেট অ'পেন গেটৰ কনচেপ্টটো কেতিয়াও পাহৰি নাযাওঁ যেতিয়া আমি ইনইকুৱালিটিজ কৰিম এনৰ পৰা এছলৈকে মই যাব নোৱাৰোঁ বিকজ ইয়াতে কি আছে ক্ল'জ হৈ আছে বাট মই এছৰ পৰা এনলৈকে আহিব পাৰিম নে নাই চ' মই কি কৰিম মই মোৰ ষ্টেটমেণ্টৰ এছৰ পৰা এনলৈকে যাবলৈ চেষ্টা কৰিম ক'ত আছে ইয়াতে মোৰ এছ ইয়াতে আছে এছ অ'কে এতিয়া ক'ব মেম য়েছ ছেকেণ্ড ষ্টেটমেণ্টত আছে আৰু এন মোৰ ফাৰ্ষ্ট ষ্টেটমেণ্টত আছে মই তাতে কেনেকৈ যাম মই কি কৰিম মই যেতিয়া গেটটো অ'পেন কৰি দি আছে মই এছৰ পৰা অ'লৈকে আহিব পাৰিম কমন এলিমেণ্টটো ওলাম ইয়াতে এই দুটা ষ্টেটমেণ্টত মোৰ এলিমেণ্টটো কিন্তু কমন হৈ আছে এই কমন এলিমেণ্টৰ হেল্পেদি মই কি কৰিম মই কনক্লুশ্যনটো মই জাম্প কৰিব পাৰিম তাতে ডেট মিনছ এতিয়া মোক ক'ত যাব দিছে এছৰ পৰা এনলৈকে যাব দিছে মই এছৰ পৰা অ'লৈকে গৈছোঁ অ'কে ইয়াতে আকৌ অ'ৰ পৰা মই এনলৈকে যাব পাৰিছোঁ বিকজ ইয়াতে অ'পেন গেট আছিলে চ' যাব পাৰিছোঁ ষ্টেটমেণ্টটো মই কাৰেক্ট হৈছে নাই এনেকৈ লিখিব পাৰোঁ নে নাই এছ এনেকৈ আছিলে এছ অ'পেন অ' আকৌ কাৰ লগত অ'পেন আছিলে এনেকৈ এন আছিলে ডেট মিনছ মই কি কৰিলোঁ মই এই দুটা ষ্টেটমেণ্টৰ পৰা মই এইখিনি ডিৰাইভ কৰি আনিলোঁ চ'
both কেছত মোৰ কি আছে গেট অপেন আছে আৰু যেতিয়া গ্ৰেটাৰ দেন ইকুৱেল টু থাকে লগত মোৰ ইকুৱেল টুটো থাকিবই লাগিব দুটাতে মোৰ ইকুৱেল টুটো লগ লাগি আছে আৰু মই সহজতে এছৰ পৰা এনলৈকে ইজিলি যাব পাৰিছোঁ ডেট মিনছ মই যে কনক্লুশ্যনটো কম্বাইন কৰিছিলোঁ এই কম্বাইন কনক্লুশ্যনটো কি হৈ আছে ট্ৰু হৈ আছে নে নাই যেতিয়া মোৰ কম্বাইন কনক্লুশ্যনটো ট্ৰু হৈ থাকে তেতিয়া আমি কি কৰোঁ আমি ইজিলি ক'ব পাৰোঁ যে এইটো আইডাৰ অৰ কেছ বুলি হয় চ' মোৰ অপশ্যন বি ইফ আইডাৰ ওৱান অৰ টু ফল'জ কি কৰিলোঁ ফাৰ্ষ্ট আমাৰ আইডাৰৰ কেছ আইডেণ্টিফাই কৰাৰ কাৰণে আমি কি কৰিলোঁ কনক্লুশ্যনত চালোঁ মোৰ দুটা এলিমেণ্টছে কি আছে ছেম আছে এতিয়া মই চাই আছিলোঁ দুটা যে পেয়াৰ আছে মোৰ চিম্বলছৰ পেয়াৰ এটাতে আছে ইকুৱেল টু এটাতে আছিল গ্ৰেটাৰ দেন এই দুটাকে আমি কম্বাইন কৰি মই এটা কনক্লুশ্যন ডিৰাইভ কৰিলোঁ এই দুটা কনক্লুশ্যনৰ পৰা মই এটা কনক্লুশ্যন ইয়াতে ডিৰাইভ কৰিলোঁ এজ গ্ৰেটাৰ দেন এন হৈ গ'ল এতিয়া মোৰ থাৰ্ড ষ্টেপ মতে কি আছিলে মোক এই ডিৰাইভ কৰা কনক্লুশ্যনটো চেক কৰিব লাগিব উইথ দ্য ষ্টেটমেণ্টৰ এইটো কাৰেক্ট হয় নে নাই যেতিয়া মই চালোঁ হয় ষ্টেটমেণ্ট মতে এইটোতো মোৰ কনক্লুশ্যনটো কাৰেক্ট হৈ আছে তেতিয়াই মই ক'ব পাৰিম যে মোৰ এই আইডাৰ অৰ কেছটো ফ'ল' হৈ আছে তেতিয়া মই এক্সামত কি কৰিম পটককৈ অপশ্যন আইডাৰ ওৱান অৰ টু ফ'ল' ষ্টিক কৰি আগবাঢ়ি যাম চ' এতিয়া লাগিব বহুত সময় লাগি আছে বাট যেতিয়া কনচেপ্টটো কমপ্লিটলি বিল্ড হৈ যাব আৰু আমি বহুত প্ৰেক্টিচ কৰি থাকিম তেতিয়া এক্সামত উইদিন ভেৰি ফিউ মিনিটছ মই বেছিয়ে ক'লোঁ 1 মিনিটত 5টা এনেকৈ কৰিব পাৰি তেতিয়া বাকী সময়বোৰ আমি বেলেগ টাফ টপিকছত দিম চ' এনেকৈ আমি এক্সামৰ টাইম ছেভ কৰিম আৰু এটা কুৱেশ্যন কৰিলে আৰু ভালকৈ আইডিয়াটো পাম এইটো এটা দিয়া আছে আকৌ মই ফাৰ্ষ্ট কি চেক কৰিম এলিমেণ্টছবোৰ ছেম নে নাই ইয়াতে এলিমেণ্টছ আৰ পি অফক'ৰ্ছ ছেম মোৰ ফাৰ্ষ্ট ষ্টেপটো ফুলফিল কৰিছে নেক্সট ষ্টেপ মতে কি চাব লাগিব মোৰ যে চিম্বলছবোৰ আছে এনেকুৱা পেয়াৰত আছে নেকি গ্ৰেটাৰ দেন ইকুৱেল টু অৰ লেছ দেন ইকুৱেল টু তেনেকুৱা কিবা পেয়াৰ আছে নে নাই হয় আছে ইকুৱেল টু আছে আৰু গ্ৰেটাৰ দেন চাইন আছে এই দুটা ফুলফিল হোৱাতে মই কি কৰিম এতিয়া মই দুটা কনক্লুশ্যনৰ পৰা এটা কনক্লুশ্যন ডিৰাইভ কৰি বনাম এনেকৈ বনাম কি হ'ব আৰটো ইয়াতে হ'ব ইয়াতেও পি হ'ব ক'ত আছে গ্ৰেটাৰ দেন চাইন আৰৰ ফালে আছে এনেকৈ আৰু ইকুৱেল টু চাইনটো তেনেকৈ দি দিম এইটো মোৰ ডিৰাইভ কৰা কনক্লুশ্যন হ'ল এই দুটাকে কম্বাইন কৰি মই এটা কনক্লুশ্যন ওলালোঁ এতিয়া মোৰ থাৰ্ড ষ্টেপ মতে মই কি কৰিম মই থাৰ্ড ষ্টেপ মতে চেক কৰিম মই যে কনক্লুশ্যনটো ডিৰাইভ কৰিছোঁ এইটো কাৰেক্ট নে নাই ক'ৰ পৰা চেক কৰিম কাৰেক্ট নে নাই এইটো মোৰ ষ্টেটমেণ্টৰ প্ৰফাইলত যাম ষ্টেটমেণ্টৰ পৰা চেক কৰিম যে হয় যদি কাৰেক্ট হয় তেতিয়া আইডাৰৰ কেছ হ'ব আৰু ইন কেছ যদি কাৰেক্ট নহয় তেতিয়া আমাৰ এপ্ৰ'চটো বেলেগ হ'ব এইখিনিও মই আজি ডিছকাছ কৰিম চ' ফাৰ্ষ্ট আমি ক'ৰ পৰা ক'লৈকে যাব লাগিব আৰ পৰা পি লৈকে ফাৰ্ষ্ট চাওঁ ক'ত আছে আৰ ইয়াতে আৰ পৰা পি লৈকে যাব পি ইয়াতে আছে বাট তাতে ভিতৰত আমাৰ কমন এলিমেণ্ট কিন্তু অ' আছে আমাক অ' হেল্প কৰিব নেক্সট ষ্টেটমেণ্টলৈ জাম্প কৰিবৰ কাৰণে চ' মই ইয়াতে অ'পেন গেট পালোঁ আৰৰ পৰা অ'লৈকে অ'পেন গেট পাইছোঁ গ'লোঁ ইয়াৰে পৰা অ'লৈকে জাম্প কৰিলোঁ এতিয়া অ'ৰ পৰা মই পি লৈকে জাম্প কৰিছোঁ অ'পেন গেটে আছিল ডি আছিল বাট কি হৈ গ'ল এটা বস্তু মোক ইয়াতে গ্ৰেটাৰ দেন ইকুৱেল টু বুলি ক'লে বাট ইয়াতেতো গ্ৰেটাৰ দেন ইকুৱেল টু চাইনটো নাই অকল গ্ৰেটাৰ দেন আছে আৰু গ্ৰেটাৰ দেন থাকিলে কি হ'ব ইকুৱেল টু কা সাথ জব ছুট যাতা হে যেতিয়া ইকুৱেল টু নাই মোৰ সাথ দিয়া নাই ইকুৱেল টু নাইকিয়া হৈ গ'ল তেতিয়া আমি কি কৰিম এই ইয়াতেও ইকুৱেল টু থাকিব নোৱাৰে ডেট মিনছ এই ষ্টেটমেণ্টটো মোৰ কি হৈ গ'ল এই কম্বাইন কৰা কনক্লুশ্যনটো মোৰ ৰং হৈ গ'ল আৰু যেতিয়া ৰং হয় তেতিয়া আইডাৰ ওৱান অৰ টু ফ'ল' নহ'ব আইডাৰৰ কেছটো নহ'ব তেতিয়া আমি কি কৰিম তেতিয়া ইণ্ডিভিজুৱেলি আমাৰ এটা ষ্টেটমেণ্টকে কনক্লুশ্যনক চেক কৰিব লাগিব আৰু বেলেগ কিবা যেতিয়া অপশ্যনছ থাকিব তাৰ লগত মিলাব লাগিব মই তেনেকুৱা কুৱেশ্যন কিয় দিলোঁ যে ফাৰ্ষ্টটো মই এটা আইডাৰৰ কেছ দিলোঁ ছেকেণ্ডটো মই নিদিলোঁ জাষ্ট বিকজ চ' দেট উই কেন আণ্ডাৰষ্টেণ্ড যে যদি ইন কেছ আমাক এলিমেণ্ট ছেমো দিছে মোৰ এনেকুৱা পেয়াৰো হৈ আছে পেয়াৰ বনাৰ পিছতো যদি তাৰো এক্সামত এনেকুৱা কৰিব নোৱাৰি নহয় ইকুৱেল আছে পেয়াৰ বনি আছে আমি ঠিক কৰি আগবাঢ়িম বহুতে এনেকুৱা ভাবিব এইটোতো হ'বই আইডাৰৰ কেছ বাকী দুটা ষ্টেপ মিলিছে বা এনেকুৱা নহ'বও পাৰে আমাৰ কম্বাইন কৰা কনক্লুশ্যনটো কেতিয়াবা ফল্ছ হৈ যাব পাৰে আৰু যেতিয়া ফল্ছ হৈ যাব তেতিয়া আইডাৰৰ কেছ নহ'ব আমাৰ এপ্ৰ'চটো বেলেগ হ'ব তেতিয়া আকৌ ফাৰ্ষ্ট আৰু ছেকেণ্ডটো বেলেগকৈ চেক কৰিব লাগিব চ' আমি এভৰিথিং উই হেভ টু লাৰ্ণ সেইকাৰণে মই ফাৰ্ষ্ট কুৱেশ্যনটো আইডাৰৰ কেছটো দি নেক্সটটো মই বেলেগটো দিলোঁ য'ত আইডাৰৰ কেছ হোৱা নাই বাট হয় ফাৰ্ষ্ট দুটা ষ্টেপ কিন্তু আইডাৰৰ কেছৰ লগত মিলিছিল বাট লাষ্টটো যেতিয়া মই কনক্লুশ্যনটো মই চেক কৰিলোঁ এইটো ভুল আছিলে এইটো হোৱা নাছিলে তেতিয়া আমাৰ এপ্ৰ'চটোৱে বেলেগ হ'ব চাওঁ আৰৰ পৰা পিলৈকে যাব লাগিব আৰৰ পৰা অ' পৰা পি এইটোতো নহ'ব বিকজ ইকুৱেলটো থাকিব লাগিলে ইয়াতে এটা ইকুৱেলটো থাকিব লাগিছিল এইটো নহ'ব এইটো ৰং হয় আকৌ আৰৰ পৰা পি লৈকে যাম গ্ৰেটাৰ দেন চাইন
এই আৰৰ পৰা অ লৈকে গৈছো, অ পৰা পি লৈকে গৈছো, আৰু মোৰ এই চাইনটো এবাৰ ৰাস্তাত পৰিছে, দ্যাট মিন্স আৰ গ্ৰেটাৰ দেন পি, এই কনক্লুশ্যনটো মোৰ একেবাৰে কাৰেক্ট হ'ব। চ' ইয়াতে মোৰ অপশ্যন ই উইল বি কাৰেক্ট ইফ অনলি কনক্লুশ্যন 2 ফলোজ, বিকজ ফাৰ্ষ্টটোতো হোৱা নাই ফুলফিল, ছেকেণ্ডটো হৈছে, দ্যাট মিন্স এইটো আইদাৰ অৰ চিটুৱেশ্যন নহয়, এইটো জাষ্ট নৰ্মেল এটা ষ্টেটমেণ্ট কুৱেশ্যন আছিলে। নেক্সট, এতিয়া এনেকুৱা এটা কুৱেশ্যন দিছে আকৌ আৰ ইকুৱেলছ টু পি, কি ফাৰ্ষ্ট ষ্টেপ টু চি ইফ দ্য এলিমেণ্টছ আৰ সেম অৰ নট, এলিমেণ্ট দুটাই সেম, আৰ আৰু পি সেম, আৰ লিখিম ইয়াতে, মই ইয়াতে পি লিখিম, অ'কে। কি দিয়া আছে এতিয়া, লেছ দেন দিছে, আৰ লেছ দেন পি বুলি দিছে আৰু ইকুৱেল টু আছে, চ' মই এইটো কম্বাইন কৰা মোৰ কনক্লুশ্যনটো এইটো ওলালে। এতিয়া মোৰ ৰুল মতে, ৰুল 3 মতে কি কৰিম, মই ৰুল 3 মতে এই কম্বাইন কৰা কনক্লুশ্যনটো কি কৰিম, মই কম্বাইন কৰা কনক্লুশ্যনটো চেক কৰিম ফ্ৰম দ্য ষ্টেটমেণ্ট যে এইটো কি কাৰেক্ট হয়নে নাই। কাৰেক্ট হ'লে আইদাৰৰ কেছ হ'ব, কাৰেক্ট নহ'লে আমি বেলেগ এপ্ৰ'চ ল'ম, আকৌ ইণ্ডিভিজুৱেলি আমি কনক্লুশ্যন 1 আৰু কনক্লুশ্যন 2 চেক কৰিম। চাওঁ এইটো যে এক্সকিউজ মি, এইটো যে মই কম্বাইন কৰা কনক্লুশ্যনটো পালোঁ, এইটো কাৰেক্ট হয়নে নাই জাষ্ট চেক কৰিম। অ'কে, ক'ৰ পৰা যাব লাগিব, আৰৰ পৰা মই যাবই নোৱাৰোঁ, বিকজ এইটো ক্ল'জড গেট। মই পি ফালৰ পৰা আহিম, ক'লৈকে যাম, আৰলৈকে যাম, চাওঁ পি ক'ত আছে, ইয়াতে মোৰ পি আছে, মই ইয়াৰে পৰা যাবই নোৱাৰিলোঁ। ইয়াতে দৰ্জাটো বন্ধ, গেট ক্ল'জ, কেনেকৈ ক'ম। চ' এই কমপ্লিট কনক্লুশ্যনটো মোৰ কি হৈ গ'ল, ফল্ছ হৈ গ'ল, বিকজ যেতিয়া মই পি পৰা যোৱা ষ্টাৰ্ট কৰিলোঁ আৰলৈকে, মোৰ পিৰ ষ্টাৰ্টিঙতে মই এটা ক্ল'জড গেট পালোঁ, মই আগবাঢ়িবই নোৱাৰিলোঁ, মোৰ কেনেকৈ কম্বাইন কৰা কনক্লুশ্যনটো কাৰেক্ট হ'ব। চ' মোৰ কনক্লুশ্যন তাতেই ভুল হৈ গ'ল। এতিয়া মই কি কৰিম, ইণ্ডিভিজুৱেলি মই চাম হয়নে নাই, ইণ্ডিভিজুৱেলি এইটো মিলিছে নে নাই চাব লাগিব। আৰ ইকুৱেল টু পি, অ'কে চাওঁ, আৰ অ'লৈকে আহিলোঁ, অ' পৰা মই পি লৈকে গ'লোঁ, অ'পেন আছিল গেট, আৰ অ'লৈকে, আৰৰ পৰা অ'লৈকে গৈছোঁ, অ' পৰা পি লৈকে গৈছোঁ, অ'পেনটো আছিল গেট, বাট মোৰ ইকুৱেলটো নাছিলে, ইয়াতে মোৰ ইকুৱেলটোৱে প্ৰেজেণ্ট নাছিলে, চ' এই মোৰ কনক্লুশ্যনটো কি হৈ গ'ল, ফল্ছ হৈ গ'ল। এতিয়া মই পি পৰা আৰলৈকে যাব লাগিব, পি পৰা আৰলৈকে মই কেনেকৈ যাম, ইয়াতে গেটটো মোৰ কি, গেটটো মোৰ ক্ল'জ হৈ আছে, যাব নোৱাৰে, চ' এইটো দুটাই মোৰ কনক্লুশ্যন ভুল, এটাও কনক্লুশ্যন কাৰেক্ট দিয়া নাই, চ' এইটো মোৰ হ'ব ইফ নাইদাৰ ওৱান nor two conclusion follows. If neither one nor two conclusion follows, I hope you all have understood. অলপ গোটেইখিনি দি আছোঁ, মানে অকল খালি আইদাৰৰ কেছটো দিয়া নাই। ফাৰ্ষ্টটো আমি বুজি পালোঁ আইদাৰৰ কেছটো কেনেকৈ ডিল কৰিম, ছেকেণ্ড এনেকুৱা দিলোঁ যে দুটা ষ্টেপ মোৰ মিলিলে, বাট লাষ্ট যেতিয়া মই কম্বাইন কৰা কনক্লুশ্যনটো চেক কৰিব গ'লোঁ, এইটো ভুল আহি গ'ল। যেতিয়া ভুল আহি গ'ল তেতিয়া কিন্তু আইদাৰৰ কেছ আকৌ নহ'ব, আমাৰ ইণ্ডিভিজুৱেলি কনক্লুশ্যনবোৰ চেক কৰিব লাগিব আৰু বেলেগ দিয়া অপশ্যনছবোৰৰ লগত কিবা এটা মিলিব। এই দুটা কেছ আমি তেনেকৈ কৰিলোঁ। নেক্সট এইটো এটা চাব, ইয়াতে যেতিয়া আমি ফাৰ্ষ্ট ষ্টেপ কি কৰিম, আমি ফাৰ্ষ্ট ষ্টেপ এলিমেণ্টছবোৰ ছেম আছেনে নাই চেক কৰিম। ইয়াতে আছে মোৰ ইউ বি আৰু পি বি, এলিমেণ্ট ছেম নাই, তেতিয়া কি এইটো এনেকুৱা হ'ব নেকি, আইদাৰৰ কেছ নহ'ব, বেলেগ হ'ব। বাট অলপমান আমি ইমান মানে এৱেৰ থাকিব লাগিব, এলাৰ্ট থাকিব লাগিব এক্সামত, আমাৰ এক্সামিনাৰে আমাক এনেকুৱা ফচাব পাৰে যে আমি যদি ভালকৈ ষ্টেটমেণ্টখিনি নাচাওঁ, আমি কিন্তু এইটো বেলেগ কৰিলোঁ হয়, আৰু তাতে আমি ভুল খাই ভুল হৈ গ'ল হয়, আমাৰ নেগেটিভ হ'ল হয়। বাট ইয়াতে এটা বস্তু ভালকৈ চাব, ইয়াতে মোক কি দিয়া আছে, ইউ ইকুৱেল টু বি, পি গ্ৰেটাৰ দেন বি, এই ৰাইট ছাইডৰ ফালে কিন্তু এলিমেণ্টছবোৰ মোৰ ছেম আছে, এই দুটাহে মিলা নাই, এই দুটা মিলা নাই বুলি মই ভাবি আছোঁ এইটো চাগে আইদাৰৰ কেছ নহ'ব, বাট এইটো আইদাৰৰ কেছ হ'ব পাৰে যদি মই অলপ ভালকৈ মই এইখিনি বস্তু চাওঁ ষ্টেটমেণ্টত। মই ইয়াতে ষ্টেটমেণ্টত কি দিয়া আছে, ইউ ইকুৱেল টু পি দিয়া আছে, হয়নে নাই, ইউ ইকুৱেল টু পি দিয়া আছে। চ' মই যে এইটো কনক্লুশ্যন নম্বৰ 1 আছে, মই ইনষ্টেড অফ ইউ, মই ইউ কাৰ লগত ইকুৱেল, পিৰ লগত ইকুৱেল আছে, চ' ইউৰ জেগাত মই পিক বহাব পাৰোঁনে, য়েছ অফক'ৰ্ছ পাৰোঁ, দুটা বস্তু ইকুৱেল হয়, 5 ইকুৱেল 5, দুটা ইকুৱেল কোৱান্টিটি হয়নে নাই, চ' ইনষ্টেড অফ মই লেফ্ট ছাইডৰ 5টো মই ৰাইট ছাইডৰ 5টো বহাই দিম, চ' ইউ নবহাম, মই পিও বহাই দিম, ইয়াতে পি বহালোঁ, দেন মোৰ কি আছে, মোৰ ইকুৱেল টু পি আছে, অ'কে। ইয়াতে এইটো একো চেঞ্জেছ কৰিব নালাগে, যিটো আছে মই কনক্লুশ্যন তেনেকেই ৰাখিম, কি আছিল এইটো, পি গ্ৰেটাৰ দেন বি। এতিয়া কিন্তু মোৰ এলিমেণ্টছবোৰ ছেম হৈ গ'ল, এতিয়া মোৰ এলিমেণ্টছবোৰ মেটচ খাই আছে। চ' এনেকুৱা এক্সামিনাৰ আমাক কি কৰে এক্সামত, মানে প্ৰব্লেমত পেলাই, আমি ভালকৈ চাম আৰে এলিমেণ্টছ মিলা নাই, বেলেগ কিবা হ'ব, ছিংগল চেক কৰি বেলেগ কিবা আনচাৰ এটা মিলিব, আমি তেনেকৈ আগবাঢ়ি যাওঁ, আমাৰ নেগেটিভ হৈ যায় তাতে। এই সৰু সুৰা মাৰ্কছৰ কাৰণে মানুহে প্ৰিলিমছ ক্লিয়াৰ নকৰে। চ' আমাৰ ফাৰ্ষ্ট এবাৰ চাব লাগিব যে এই ৰাইট ছাইডৰ খিনিতো মিলিছে, এইখিনিয়ে মিলা নাই, এবাৰ চাওঁচোন মোৰ ষ্টেটমেণ্টত কি দিছে, ষ্টেটমেণ্টে মই চাই আছোঁ ইউ আৰু পি চোন ইকুৱেল হয়, চ' ইনষ্টেড অফ ইউ মই পি বহাব পাৰিম, মই কনক্লুশ্যনটো আৰু অলপ বেলেগকৈ লিখিম এতিয়া,
মই p ইকুৱেল টু b লিখিম আৰু এইটোতো একো চেঞ্জেছ কৰিব লগা নাই মই ইয়াতে লিখিম এইটোও কৰিব পাৰিলো হয় এইটো ইয়াতে p ইকুৱেল টু u হয় চ' মই এইটো p ৰ জাগাত u দিব পাৰিলো হয় এনেকে তেতিয়া এইটো আৰু নাথাকিলে এইটো হৈ গ'ল সেম এইটো u আমাৰ দুটা এলিমেন্টছ মিলি গ'ল যিকোনো এটা কৰিব পাৰে মই তেনেকৈ কৰিলো চ' আমাৰ বহুত এৱেৰ থাকিব লাগিব বস্তুখিনি এক্সামত যে এনেকে এনেকে এপ্ৰ'চ এটা লৈ চলিব লাগিব চ' এতিয়া মোৰ ফাৰ্ষ্ট ষ্টেপটো কিন্তু ফুলফিল হ'ল কণ্ডিশ্যন 1 মোৰ ফুলফিল হ'ল যে মোৰ এলিমেণ্টছ কেইটা এটা ছেম এতিয়া কম্বাইন কৰিম কম্বাইন কৰিলে কি হ'ব p গ্ৰেটাৰ দেন দিছে গ্ৰেটাৰ দেন ইকুৱেল টু b এইটো কম্বাইন কৰা মোৰ কনক্লুশ্যন হ'ল এতিয়া কম্বাইন কৰা কনক্লুশ্যনটো মই কাৰ লগত চেক কৰিব লাগিব মই কম্বাইন কৰা কনক্লুশ্যনটো ষ্টেটমেণ্টত গৈ চেক কৰিম ইন কেছ যদি কাৰেক্ট হৈ আছে তেতিয়া মই আইদাৰৰ কেছে লগাম চাওঁ ক'ৰ পৰা ক'লৈকে যাব দিছে ইয়াৰে পৰা অ'পেন গেট p পৰা b লৈকে যাম চাওঁ ক'ত p ইয়াতে p আৰু ইয়াতে b দুটা বেলেগ ষ্টেটমেণ্ট কোন এটা কমন এলিমেণ্ট ওলাব লাগিব এতিয়া মই কমন এলিমেণ্ট u কে চাই আছো অ'কে চাওঁ u পৰা বেলেগ এটা কালাৰ ইউজ কৰোঁ u পৰা সৰি p পৰা u পৰা মই p লৈকে আহিলোঁ অ'কে অ'পেন আছিল ইকুৱেল টু যাব দে ইজি পেছেজ গেটটো অ'পেনে থাকে u পৰা p পৰা u লৈকে আহিলোঁ u পৰা মই ক'লৈকে যাম u ক'লৈকে যাব লাগিব p পৰা b লৈকে আচ্ছা u পৰা মই a লৈকে গ'লোঁ অ'কে ইকুৱেল আছিলে ৰাস্তা মোক দিলে ইয়াৰ পৰা ইয়ালৈকে আহিলোঁ ইয়াৰ পৰা ইয়ালৈকে গ'লোঁ আকৌ a পৰা b লৈকে যাব দিছে এই অ'পেন আছিলে ইকুৱেল আছিলে ইয়াতেও ইকুৱেল আছিলে চ' মোৰ এইটো মতে মোৰ কনক্লুশ্যনটো মিলিছে নে নাই মই কম্বাইন কৰা কনক্লুশ্যনটো কাৰেক্ট হ'ল নে নাই মোক কি দেখাব দিছিলে r গ্ৰেটাৰ দেন ইকুৱেল টু b আৰু মই কৈছিলোঁ যেতিয়া গ্ৰেটাৰ দেন ইকুৱেল টু b দিয়ে মোৰ ইকুৱেল টু লগত লাগিব গোটেই জাৰ্নি ইমান ডাঙৰ এটা কনক্লুশ্যন দিছে ইয়াৰে এটা এলিমেণ্ট ডিলিট কৰিব দিছে বাট মাজত যদি ইকুৱেল টু এটা ৰাস্তাটো নোহোৱা হৈছে তেতিয়া কিন্তু মোৰ এই কনক্লুশ্যনটো নিমিলিব ভুল হ'ব বাট যেতিয়া গোটেই প্ৰত্যেকটা ষ্টেপত মোৰ ইকুৱেল টু আছে লগত আছে এতিয়া এনেকুৱা টাইপৰ ষ্টেটমেণ্ট থাকিলে গ্ৰেটাৰ দেন ইকুৱেল টু দিলে তেতিয়া আমাৰ কাৰেক্ট হ'ব চ' এতিয়া মই যেতিয়া p পৰা b লৈকে আহিলোঁ p পৰা u লৈকে যোৱাতে মই ইকুৱেল টু পালোঁ u পৰা a লৈকে যোৱাৰ সময়তো মই ইকুৱেল টু পালোঁ a পৰা b লৈকে যোৱাৰ সময়তো মই ইয়াতে এটা ইকুৱেল টু পালোঁ চ' ইকুৱেল টু মোৰ লগতে আছিলে তেতিয়া ডেট মিনছ এই ষ্টেটমেণ্টটো মোৰ একেবাৰে কাৰেক্ট হ'ব আৰু মই আইদাৰ অৰ কেছৰ যিখিনি বুজালোঁ তিনিটা মেইনলি ষ্টেটমেণ্ট যিটো ফ'ল' কৰিব দিছিলোঁ যে মোৰ এলিমেণ্ট ছেম হ'ব লাগিব কম্বাইন কৰিব লাগিব কম্বাইন কৰাৰ পিছত চেক কৰা কনক্লুশ্যনটো যদি কাৰেক্ট হৈ আছে তেতিয়াই আমি আইদাৰৰ কেছ লগাব পাৰিম আৰু তিনিটা মিলিছে ইয়াতে চ' ডেট মিনছ এইটো আমাৰ কি হ'ব ইফ আইদাৰ 1 অৰ 2 ফল'জ চ' এনেকৈ আমাৰ এইটো কুৱেশ্যনটো আমি এনেকৈ ডিল কৰিম হ'ল আৰু এটা কথা মই বাৰ বাৰ এমফেচিছ দি আছোঁ এনেকৈ অলপমান এৱেৰ থাকিব এক্সামত এনেকৈ এক্সামত কিন্তু নেগেটিভ হৈ যাব পাৰিলে হয় এতিয়া ইউ বি পি বি দিছে মই ভাবিম এলিমেণ্ট ছেম নহয় আইদাৰৰ কেছ নহ'ব বাট একচুৱেলিটো আইদাৰৰ কেছ আছিল আইদাৰৰ কেছ মতে আইদাৰৰ কেছ হ'ল এইটো আইদাৰৰ কেছ যদি নামানাকে কৰিলে হয় বেলেগ এইটোতো কোনোদিনো অপশ্যনত আপুনি ষ্টিক নকৰে বেলেগ কেইটাই কৰিব আৰু তাতে আমাৰ ভুল হ'ব চ' অলপমান এৱেৰ এলাৰ্ট থাকিব লাগিব এক্সামত এতিয়া নেক্সট আমি কনচেপ্ট 2 বা কেছ 2 পঢ়িম কেছ 1ত কি আছিল কেছ 1ত আমাৰ আছিল উই ৱেৰ ডিলিং উইথ এনেকুৱা পেয়াৰ লগত ডিল কৰি আছিলোঁ এইটো অৰ এইটো ঠিক আছে বাট এতিয়া আমি কি কৰিম where all the three symbols are present that means এইটো এনেকৈ থাকিব আইদাৰৱাইজ এনেকৈ থাকিব এনেকুৱা চব এইবোৰৰ লগত ডিল কৰিম মানে এনেকৈ কম্বাইন থকা এলিমেণ্টছবোৰ থাকিব all the three elements will be present okay চ' নেক্সট কি হ'ব তাতেও এটা ষ্টেপছ আছে তাৰে ফাৰ্ষ্ট কেছৰ যিটো আমাৰ ষ্টেপছ আছিল অলপমান ছেমে হয় বাট এটা মেইন বস্তু কিন্তু ইয়াতে চেঞ্জ হৈ যাব এইটো তাৰ লগত নিমিলিব তেনেকৈ এলিমেণ্ট শুড বি ছেম ইন দ্য কনক্লুশ্যন একেবাৰে ফাৰ্ষ্ট কনচেপ্টৰ নিচিনা এলিমেণ্ট ছেম চাব লাগিব আইদাৰৰ কেছৰ কাৰণে অল দ্য থ্ৰী চিম্বল শুড বি প্ৰেজেণ্ট অল দ্য থ্ৰী চিম্বল মিনছ এইবোৰ এনেকৈ এতিয়া মিনছ কেছ 2ত মই এনেকুৱা এলিমেণ্টছৰ লগত ডিল কৰিব পাৰিম থাকিব এইবোৰ all the conclusion should be wrong means এতিয়া আমি কম্বাইন কৰিম বা কম্বাইন কৰাৰ পিছত কম্বাইন নকৰোঁ বা যেতিয়া ইণ্ডিভিজুৱেলি চেক কৰিম তেতিয়া কি কৰিব লাগিব কম্বাইন নকৰোঁ এইবোৰ কেছত আমি কম্বাইন নকৰোঁ ইণ্ডিভিজুৱেলি চেক কৰিম মোৰ কনক্লুশ্যন 1 ৰং হ'ব লাগিব কনক্লুশ্যন 2 ৰং হ'ব লাগিব ৰং অৰ ইনকমপ্লিট পাৰ্ট মানে গৈ আছিলোঁ বাট ক্ল'জ গেট পাই গ'লোঁ তো মোৰ পাৰ্টটোৱে কমপ্লিট নহ'ল তেনেকুৱা কেছত কিন্তু আমি আইদাৰৰ কেছ লগাওঁ বা তেতিয়া আমি আগৰ যিখিনি আমি পঢ়িছিলোঁ গ্ৰেটাৰ দেন ইকুৱেল টু লেছ দেন ইকুৱেল টু এনেকুৱা কেছ নহয় এই চাইনবোৰ নহয় আমি এতিয়া এই চাইন ৰিলেটেড ডিল কৰিম চ' কুৱেশ্যনছৰ পৰা ষ্টাৰ্ট কৰিলে আই গেছ বুজি পাব
এইবোৰ মোৰ ষ্টেটমেণ্টছ দিয়া আছিলে, তাতে মোক এইটো দিছে, এইটো চাব এতিয়া গ্ৰেটাৰ দেন দিছে, ইয়াতে আকৌ গ্ৰেটাৰ দেন ইকুৱেল টু দিছে, ডেট মিনছ তিনিটা চিম্বল প্ৰেজেণ্ট আছে, গ্ৰেটাৰ দেন, লেছ দেন, ইকুৱেল টু। কি হ'ব, তিনিটা মোৰ চিম্বল প্ৰেজেণ্ট থাকিব লাগিব, গ্ৰেটাৰ দেনো আছে, মোৰ ইয়াতে লেছ দেনো আছে, আকৌ ইকুৱেল টু আছে, আৰু এটা মানে কনক্লুশ্যন জাষ্ট এটা থিং, এই বস্তুখিনি আমাৰ থাকিব, এই বস্তুখিনি থাকিব আমাৰ তাতে, কিন্তু এইখিনি নাছিলে, আমাৰ কনক্লুশ্যনত এইখিনি নাছিলে, ছিংগল আছিল। চ' এইটো কৰিব লাগিব। এনেকুৱা কুৱেশ্যন কেনেকৈ ডিল কৰিম? চ' অফক'ৰ্ছ এলিমেণ্টছ মিলিছে আৰ জে, অ'কে কাৰেক্ট, ফাৰ্ষ্ট ষ্টেপটো হৈ গ'ল। এতিয়া আমি কি কৰিম, কম্বাইন ইয়াতে নকৰোঁ, কেনেকৈ কম্বাইন কৰিম, এটা গ্ৰেটাৰ হৈ আছে, এটা লেছ হৈ আছে, কৰিব নোৱাৰি। আমাৰ পাথ চাব লাগিব ইণ্ডিভিজুৱেলি, চেক কৰিব লাগিব, এটা বস্তু চাব হা, ই আৰৰ পৰা মই জেলৈকে যাব চেষ্টা কৰিম, চাওঁ কনক্লুশ্যন আৰৰ পৰা জেলৈকে কেনেকৈ যাম, আৰ ক'ত আছে ইয়াতে, আৰৰ পৰা মই এনলৈকে আহিলোঁ, অ'কে, তাৰপিছত এনৰ পৰা অ'পেন আছিলে, এনৰ পৰা মই পিলৈকে গ'লোঁ, অ'কে, এতিয়া পি পৰা আকৌ কেলৈকে যাব লাগিব, বিকজ কে ইয়াতে কমন আছে, গ'লোঁ, অ'পেনে আছিলে, কে পৰা মই কিন্তু যে আহিব নোৱাৰিলোঁ, বিকজ ইয়াতে মই কি পালোঁ, ক্ল'জ গেট পালোঁ, ক্ল'জ গেট পাই গ'লোঁ, ক্ল'জ গেট মানে মোৰ পাথটো কি হৈ গ'ল, ইনকমপ্লিট পাথ হৈ গ'ল, ইয়াতে মোৰ ৰং হ'ব, এইটো ইনকমপ্লিট আছিলে, পাথটো মোৰ ইনকমপ্লিট হ'ল, অ'কে। এতিয়া মোৰ ছেকেণ্ডটো চেক কৰিব লাগিব, ছেকেণ্ডটো যদি এনেকুৱা ইনকমপ্লিট পাথ আছে, ডেট মিনছ মোৰ আইডাৰৰ কেছ হ'ব। এইখিনি বহুত ইজি হয়, মই কি চাম ফাৰ্ষ্ট, মই চাম এলিমেণ্টছবোৰ ছেম আছে নে নাই, তিনিটা চাইন প্ৰেজেণ্ট আছে নে নাই, গ্ৰেটাৰ দেন, ইকুৱেল টু, গ্ৰেটাৰ দেন, লেছ দেন, ইকুৱেল টু, তিনিটা চাইন প্ৰেজেণ্ট থাকিব লাগিব, আৰু মই চেক কৰিম দুটাই মোৰ কনক্লুশ্যনৰ পাথটো যদি ইনকমপ্লিট থাকে তেতিয়া এইটো আইডাৰৰ হ'ব। এতিয়া এইটো ইনকমপ্লিট আছে, মই নেক্সট চেক কৰিম জে পৰা আৰলৈকে, ক'ত আছে জে পৰা আৰ, জে পৰা আৰলৈকে আহিম, অ'কে, অলপমান এইটো ইৰেজ কৰি দিওঁ, জে পৰা আৰলৈকে আহিব লাগিব, অ'কে, জে পৰা মই কেলৈকে গ'লোঁ, এই কে পৰা পিলৈকে কেনেকৈ যাম, এতিয়া ক্ল'জ পৰি গ'ল, মই এই আৰলৈকে ৰিচ কৰিবৰ কাৰণে মই এটলিষ্ট এনলৈকে আহিব লাগিছিল, তাতেতো মই ইয়াতে এনৰ পৰা আৰলৈকে যাব পাৰিলোঁ হয়, বাট মই যেতিয়া জে পৰা কেলৈকে গ'লোঁ, ইয়াতে মোৰ অ'পেন গেট আছিলে, এইটো মই এনেকৈ ডাইৰেকশ্যন দিটো গম পাব, এনেকৈ আহি আছিলোঁ, জে পৰা কেলৈকে গ'লোঁ, বাট যেতিয়া মই কে পৰা পিলৈকে যাব ওলালোঁ, মই চালোঁ মোৰ গেটটো ক্ল'জ হৈ গ'ল, মোৰ পাথটো ইনকমপ্লিট হৈ গ'ল। যেতিয়া পাথ ইনকমপ্লিট থাকে, তেতিয়া কি হ'ব, পাথ ইনকমপ্লিট হ'ব, ডেট মিনছ বথ দ্য কনক্লুশ্যন মোৰ ইয়াতে ভুল হৈছে। যেতিয়া এনেকুৱা কিবা কেছ থাকিব, তেতিয়া আমি কিন্তু আইডাৰৰ কেছ লগাম। এতিয়া মোৰ কেছ ওৱান, কনচেপ্ট ওৱানৰ লগত একেবাৰে এইখিনি বস্তু বেলেগ, তাতে কি আছিলে, আমাৰ দুটা কনক্লুশ্যন ট্ৰু হ'ব লাগিছিলে, ট্ৰু হ'লে নট দুটাই কম্বাইন কৰা কনক্লুশ্যনটো ট্ৰু হ'ব লাগিছিলে, তেতিয়া আমি ক'লোঁ হয় যে হয় এইটো মোৰ আইডাৰৰ কেছ হয়। ইয়াতে কি কৰিব লাগিব, তিনিটা ফাৰ্ষ্ট অফ অলটো এইটো ফাৰ্ষ্ট ষ্টেপ হ'বই, মোৰ এলিমেণ্টছবোৰ চেক কৰা ছেইম থাকিব লাগিব, তিনিটা মোৰ চাইন চিম্বল থাকিব লাগিব, আৰু দেন দুটাই ইনকমপ্লিট পাথ যদি ফ'ল' কৰি আছে, তেতিয়া মোৰ এইটো আইডাৰৰ কেছ হয়, হৈ গ'ল। এইটো মোৰ আই গেছ বুজি পাইছে। আৰু এটা কুৱেশ্যন কৰিম, আৰু ভালকৈ এইটো ক্লিয়াৰ হ'ব। কি আছে ইয়াতে, আৰ জে, ফাৰ্ষ্ট মোৰ ষ্টেপ কিন্তু কাৰেক্ট, ফাৰ্ষ্ট ষ্টেপ মোৰ এইটো কাৰেক্ট, বিকজ ৱাই ইট ইজ both the elements are same. এতিয়া ছেকেণ্ড ষ্টেপ মানে কি চাব লাগিব, তিনিটা মোৰ চিম্বল আছে নে নাই, এইটো আছে, লেছ দেন আছে, এইটো গ্ৰেটাৰ দেন আছে, আৰু লগত ইকুৱেল টু আছে, মিনছ গ্ৰেটাৰ দেন ইকুৱেল টু আৰু কি, গ্ৰেটাৰ দেন আৰু আছে, ইকুৱেল টু আছে, তিনিটা মোৰ চাইন ইয়াতে প্ৰেজেণ্ট আছে। এই কেছটোত কিন্তু এনেকুৱা নাছিলে, আইডাৰ গ্ৰেটাৰ দেন ইকুৱেল টু আছিল অৰ লেছ দেন ইকুৱেল টু আছিল, বাট ইয়াতে তিনিটা মোৰ চিম্বলে প্ৰেজেণ্ট আছে। এতিয়া মই ছেকেণ্ড ষ্টেপটো মোৰ কি হৈ গ'ল, কাৰেক্ট হ'ল। এতিয়া মই কি কৰিম, ইণ্ডিভিজুৱেলি চেক কৰিম ইহঁতৰ পাথটো ইনকমপ্লিট নে কমপ্লিট, কমপ্লিট হৈ গ'লে কিন্তু বেলেগ এপ্ৰ'চ, ইনকমপ্লিট হ'লে আইডাৰ অৰ কেছ হ'ব। চাওঁ, মই জে পৰা আৰলৈকে আহিম, মই জে পৰা আৰলৈকে আহিব বিচাৰিছোঁ, জে পৰা আৰ, কেনেকৈ জে পৰা আৰলৈকে যাবলৈ মই ইয়াতে ষ্টাৰ্ট কৰিলোঁ, মোৰ ইয়াতে গেট ক্ল'জ হৈ গ'ল, গেট যদি ক্ল'জ হৈ গ'ল, ইনকমপ্লিট পাথ নহ'ব। ছেকেণ্ডটো মই চেক কৰিম, ক'ৰ পৰা যাম, এতিয়া মই আৰ পৰা জেলৈকে যাম, ক'ত আছে আৰ, ইয়াতে আছে, আৰ পৰা মই এনলৈকে গ'লোঁ, এন পৰা পিলৈকে গ'লোঁ, এইটো এনেকৈ চাইন দি দিম, আপ এন পৰা পিলৈকে গ'লোঁ, পি পৰা আকৌ কে লৈকে গৈছোঁ, অ'কে, এতিয়া কে পৰা মই জেলৈকে গৈছোঁ, অ'কে, মোৰ পাথটো কিন্তু কমপ্লিট হৈ গ'ল। ভালকৈ চাব, মোৰ কনক্লুশ্যনটোৰ কিন্তু পাথ কমপ্লিট, কেনেকৈ, মই আৰ পৰা এনলৈকে গৈছোঁ, এনৰ পৰা পিলৈকে গৈছোঁ, অ'পেন গেট আছিল, পি পৰা কে লৈকে গৈছোঁ, অ'পেন গেট আছিল, আৰু কে পৰা জেলৈকে কি গ'লোঁ, অ'পেন গেট আছিল, যাব পাৰিছোঁ। এতিয়া বহুতৰ এনেকুৱা এৰাইজ হ'ব কুৱেশ্যন যে মেম কনক্লুশ্যনটো ভুল হয়,
বিকজ ইয়াতে মোক গ্ৰেটাৰ দেন ইকুৱেলো দেখাব দিছে আৰু মাজত কিন্তু মোৰ এটা গ্ৰেটাৰ দেন চাইন আহি গ'ল। এইখিনি কেছ কৰাৰ সময়ত কিন্তু আমি এই কনচেপ্টটো নাৰাখো মাথাত যে মাজত এটা গ্ৰেটাৰ দেন চাইন আহিছে, এইটোতো মোৰ ভুল হয়, মোৰ এনেকে হ'ব লাগিছিল, এনেকে হ'লে মোৰ কাৰেক্ট হ'ল হয়, এইটো কেনেকে হ'ব, এইটোতো ভুল হ'ব, এইটোতো মোৰ ভুল হৈ গ'ল, এইটো মেমে কেনেকে কৈ আছে কাৰেক্ট। মই কাৰেক্টৰ কথা কোৱা নাই, মই কৈছোঁ এইটো মোৰ পাথটো কমপ্লিট হ'ব নালাগে, মোক মানে গেট মাজত এটা ক্ল'জ পাব লাগিব। গেট যদি মই পুৰা অপেন পাই আছোঁ তেতিয়া কিন্তু মোৰ আইডাৰৰ কেছ নহ'ব, মোৰ পাথটো ইনকমপ্লিট। মই এটা বস্তু ইয়াতে লিখিছিলোঁ চাগে মোৰ ষ্টেপছ লিখাৰ সময়ত, ক'ত ইয়াতে এইটো ৰং লেখাটো অলপ বেলেগ হৈ গ'ল, এইটো ৰং নহ'ব একচুৱেলি, এইটো ৰং নহ'ব, এইটো শুড বি ইনকমপ্লিট, এইটো হ'ব মোৰ ইনকমপ্লিট, ইনকমপ্লিট হ'ব লাগিব। দেট মিনছ মোক এনেকুৱা এটা পেছেজ দিব লাগিব, মোক এনেকুৱা এটা পেছেজ দিব লাগিব য'ত মানে গেটখিনি এটা ৰাস্তাত মই ক্ল'জ পাম। বাট মই এইটো চাই আছিলোঁ যেতিয়া মই আৰৰ পৰা এনলৈকে গ'লোঁ, এন পৰা পিলৈকে, পিলৈকে কে, কেৰ পৰা জে, মই গেট এবাৰো বন্ধ পোৱা নাই। মই এনেকুৱা হোৱা নাই যে বাধা পাই গৈছোঁ, মোৰ ৰাস্তা কিন্তু অপেনে আছিলে। জাষ্ট বিকজ অলপমান এইটো বেলেগ কেছ হয়, আমি বেলেগ কেছৰ কাৰণে পঢ়িছোঁ। ইয়াতে মোৰ কেছটো কি হৈ গ'ল, মোৰ ৰাস্তাটো মোৰ কমপ্লিট হৈ গৈছিল। কমপ্লিট হোৱা ৰাস্তা হ'লে আমি আইডাৰৰ কেছ লগাব নোৱাৰোঁ। এতিয়া আমাৰ কি হ'ব, ইণ্ডিভিজুৱেলি চেক কৰিব লাগিব। ইণ্ডিভিজুৱেলি চেক কৰিলে এইটো হ'ব, এইটোতো নহ'ব, এইটোতো ক্ল'জ গেট পাই গৈছিলোঁ, আৰু এইটো হ'ব নেকি, এইটোও নহ'ব। ৱাই? বিকজ আচল একচুৱেলি যেতিয়া মই বেলেগ ৰিয়েল কনচেপ্টটো লগাম, আইডাৰৰ কেছটো নহয়, বেলেগ কনচেপ্টটো লগাম, ইয়াৰ মতেতো মোৰ এইটো আৰ গ্ৰেটাৰ দেন জে হ'ব লাগিব। বিকজ মোৰ ইয়াতে কি এটা এনেকে এটা চাইন পাই গৈছিলোঁ, মোৰ গ্ৰেটাৰ দেন ইকুৱেলটো দেখাবৰ কাৰণে মোৰ গোটেই জাৰ্ণিত বা গোটেই ৰাস্তাত মোৰ গ্ৰেটাৰ দেন ইকুৱেলটো চাইনটো থাকিব লাগিব। বাট ইয়াতে কিন্তু গ্ৰেটাৰ দেন ইকুৱেলটো চাইন আছিল। ডেট মিনছ মোৰ এই কনক্লুশ্যনটোৰ ভুল হৈ গ'ল। ডেট মিনছ দুটাই কনক্লুশ্যন মোৰ ভুল ইয়াতে হ'ব, ইফ নাইদাৰ ওৱান নৰ টু কনক্লুশ্যন ফ'ল'। এইটো আইডাৰৰ কেছ নহয়, মোৰ দুটা কনক্লুশ্যনে বৰ ভুল আছিল। এতিয়া আই হোপ বুজি পাইছে। চ' মনত ৰাখিব কেছটো কিন্তু তিনিটা মোৰ চিম্বলছ প্ৰেজেণ্ট থাকিব লাগিব, আৰু পাথটো যাতে কমপ্লিট নহয়। ভিতৰত এনেকুৱা হ'ব পাৰে মই ৰাস্তা পাই আছোঁ, মোৰ কনক্লুশ্যনটো ভুল হৈছে, কনক্লুশ্যন ভুল হ'লে আইডাৰৰ কেছ নহ'ব, পাথ মোৰ এটা ৰাস্তাত কোনো এটা গেট ক্ল'জ থাকিব লাগিব, তেতিয়া গ'লে মই ক'ব পাৰিম হয় এইটো মোৰ আইডাৰৰ কেছ হ'ব, বিকজ মই এটা ৰাস্তাত মই এটা ক্ল'জ গেট পাই গ'লোঁ। চ' ইমানেই আছিল আজিৰ কাৰণে। আই হোপ দুটাই মই কনচেপ্ট শিকালোঁ, কেছ ওৱান কেছ টু। কেছ ওৱানত মই যেতিয়া অনলি দুটা পেয়াৰ থাকে, গ্ৰেটাৰ দেন ইকুৱেল টু, লেছ দেন ইকুৱেল টু পেয়াৰ থাকে, তেতিয়া আমি কেনেকৈ আইডাৰৰ কেছ লগাওঁ। আৰু আমাৰ ছেকেণ্ড কেছটো আছিল কি, আমি তিনিটাই যদি চিম্বল দি দিয়ে আমি কেনেকৈ তেনেকুৱা কেছৰ লগত ডিল কৰোঁ। চ' আই হোপ মোৰ ট্ৰিক্সবোৰ অলপ বুজি পাইছে। থেংক ইউ।